চৰকাৰী ঘৰ নাম আহিছে তেওঁ মোক সেইদিনা পৰহি হেৰি কৰিবলৈ গ'ল ফটো মাৰিবলৈ গ'ল তাৰপিছত যাওঁতে মানে হেৰি ক'লে বোলে মোক কি আধাৰটো আপডেট দিব লাগিব তাৰপিছত আপডেট দিবৰ কাৰণে তোমাৰ আজি নহ'ব সেই তুমি 3 দিনৰ পিছত মই বোলো ঠিক আছে মই আপডেট দিলোঁ লগালগ গৈ পেলাই তাৰপিছত গৈ পেলাই তেওঁলোকে ক'লে হেৰি কৰিবা আজি মোক ফোন কৰিলে তেওঁ আহি মোক ফোন কৰিলে বোলে সেই আহাচোন এই আমাৰ মেম্বাৰ সঞ্জু হলদাৰে ফোন কৰিলে বোলে তুমি আহাচোন বহলা হৈ মন্দিৰ ওচৰলৈ আহা মই সেইমতে ওলাই মেলি আহিলোঁ তাৰপিছত মোক ক'লে বোলে হেৰি তেওঁ বহি আছে মহেন্দ্ৰ দা তাৰপিছত ৰাজীৱ বুলি এজন আছে তেনেকৈ 3জন আহিছে আৰু মানুহ বেলেগ কোনো নাই দেই সেইখিনি আৰু এই 2জনমান গাঁৱৰ ওলাইছে তেওঁলোকে ইমান মানে নাজানে মানে হেৰি কৰা নাই আৰু গম নাপায় কথাখিনি তাৰপিছত মোক ক'লে হেৰি কামটো কৰিলে তো তেওঁ মোক সুধিছে মহেন্দ্ৰ দাই সুধিছে ঘৰ ক'ত মানুহজনে কি কৰে হেৰি কয় এটা মোৰ বেজগাঁও মোৰ শহু দেউতা ঘৰ বেজগাঁও মই ইয়াতো আজি 10-12 বছৰ ভাড়াঘৰত আছো তেওঁ মানে তেওঁ কি কৰিছে ফোন কৰি পেলাই সুধিছে সোধাৰ পিছত তেওঁ সুধিলে ডিটেইলছটো ল'লে লৈ মোক সেই ৰাজীৱ বোলাজনে ফটো মাৰিলে ফটো মাৰোঁতে মোক ক'লে বোলে হেৰি কিবা এটা মই ফটো এনেকৈ ৰৈ আছোঁ কিন্তু মোক চকপি ফটো মাৰিব লাগিব বুলি ক'লে তাৰপিছত কৈছে বোলে হেৰি কিবা এটা দিবা হেৰি কেলৈ 1000 টকা এটা দিবা এনেকৈ ক'লে মই বোলো মোৰ হাতত দিলে মই 1 টকাও অনা নাই কৈছে বোলে তোমাৰ হাতত 500 টকাও নোলাব নে মই বোলো 500 নালাগে মই 1 টকাও নাই মই সেই ৰ'ব তেতিয়াহ'লে মই দিব লাগে যদি মই পিছতহে দিব পাৰিম এনেকৈ ক'লোঁ তাৰপিছত বোলে হেৰি নহয় তেতিয়াহ'লে আকৌ পইচা নিদিলে মহেন্দ্ৰ দাই কামটো বৰ দেৰিকৈ কৰে মোক এনেকৈ ক'লে মই বোলো ঠিক আছে হ'ব এনেকৈ ক'লে থাকিলে পৰহি মেম্বাৰে মোক ফোন কৰি কৈছে যে 1 টকা এটা দিবা আকৌ দেই 1 টকা এটা দিবা বুলি ক'লে কৈ পেলাই আকৌ আজি মই 1 টকা তাই মোক কৈছে যে 1 টকাটো লগত কেলে শূন্যকেইটা লগাই দিলে হয় দেখোন এনেকৈও মোক তাই ক'লে তাৰপিছত ৰ'বা মনে মনে থাকা মই ক'লা নহয় মই ক'লা নি ৰেকৰ্ডিঙত তুমি কি কথা ক'বলৈ আহিছা তোমালোকে ৰাজনীতিৰ লগত দুৰ্নীতি নকৰিবা ৰাজনীতিৰ লগত তাৰপিছত থাকিলে দেই তাৰপিছত 1 টকাৰ লগত শূন্য মাৰিব লাগিব তুমি ফোনৰ ৰেকৰ্ডিং কৰি দিছে তুমি 1 টকা বিচাৰ লাগে মই থৈ দিছোঁ 1 টকাটো কিয় বিচাৰিব আপুনি কওকচোন 1 টকাটো কিয় বিচাৰিব ঘৰৰ নামত 1 টকা বিচাৰিব দিছে নেকি হিমন্তই তাৰপিছত তেওঁ হ'লে তাৰপিছত ফটোখন মাৰিলে ন মাৰি পেলাই তেওঁ মহেন্দ্ৰ দাক দিলে ন তাৰপিছত দিয়াৰ পিছত মহেন্দ্ৰ দাক ক'লে ইজনে ৰাজীৱে ক'লে বোলে সেই কামটো কৰি দিয়ক তাই লগালগ তাই মেম্বাৰে কৈছে কামটো কৰি দিয়ক তেওঁ কৈছে বোলে এতিয়া মই কৰিব নোৱাৰোঁ এইবোৰ থৈ দিয়া কথা আছে পাছত আলোচনা কৰিহে কৰিব পাৰি তেতিয়াহ'লে আপুনি কওকচোন কি আলোচনা কৰি মোক হেৰি কৰিব আপুনি কওকচোন কিমান টকা বিচাৰিছিলে ঘৰৰ নামত 1000 টকা কৈছে ৰাজীৱে 1000 টকা বুলি কৈছে 1000 টকা মই 1 টকাও নাই বুলি কওঁতে মোক কৈছে 500 টকা তুমি পিছবেলা দিব পৰা নাই তাৰপিছত আহিব সময়ত মই তেওঁক ক'লোঁ মহেন্দ্ৰ দাক ক'লোঁ যে মই যাওঁগৈ তাৰপিছত বোলে হেৰি মই ঠিক আছে মই যাওঁ তাৰপিছত মোক কৈছে বোলে সেই আপুনি সেই কওক সেই মোক ক'লে সেই মেম্বাৰনী লগ কৰি যাবা তো মই বোলে মেম্বাৰনীক ক'লোঁ ফটো ক'ত মাৰিছে ফটো এই হৈ মন্দিৰৰ ওচৰত মাৰিছে ঘৰ ক'ত আছে মোৰ এনে মই ভাড়াঘৰত থাকোঁ মই কিন্তু খৰিচা খোৱা সেইখিনি প্ৰথম সেই জিঅ'তে কৈছিলোঁ তাত মাতি আছে তাত হেৰি কৰিছিলোঁ ফটো ইয়াতে মাৰিছে ফটো ইয়াতে মাৰি দিছে ইয়াতে মাৰিছে কিন্তু আপলোড নাই দিয়া আকৌ মই থকালৈকে আপলোড নাই দিয়া এতিয়া হুলস্থুল থকাৰ কাৰণে আপলোড দিছোঁ বুলি মোক ফোন কৰিছে কিন্তু মই থকালৈকে আপলোড নিদিলে তেওঁলোকে সেই ঘৰত তেওঁ মহেন্দ্ৰ দাই মোক ক'লে যে আলোচনা কৰিহে মই পিছত গধূলিকৈ আলোচনা কৰি পেলাইহে কৰিম বুলি ক'লে কি হৈছে কথাটো আপুনি যিটো অভিযোগ তেখেতে দিলে আপোনাৰ সন্মুখতে বিশেষকৈ আপুনি মেম্বাৰ নহয় জানো মই মেম্বাৰ মই কিন্তু বিশেষকৈ তাতে লগ লৈছোঁ মই তোমাক কোৱা নাই ন তাতে যাম বুলি মহেন্দ্ৰ দাই ক'লে ইয়াতে আমি মানে কি কৈছোঁ ইয়াতে আৰু তুমিতো মোক 1 টকাটোলৈকে ফোন কৰি কৈছা ৰ'বা মেইন কথা হ'ল মই পৰহি গৈছিলোঁ তাৰ আপ টু ডেট নাইকিয়া কাৰণে মোক কৈছে তুমি তাত মাতা ইয়ালৈ মই মাতি দিছোঁ মহেন্দ্ৰ দাই কৈছে ইয়াতে আমি কামটো কৰি তাত জিঅ' টেকটো কৰি আহিম মই কৈছোঁ আৰু তাই আকৌ মাতি হেৰি হ'ল পইচা খোৱাত কৈছোঁ নে নাই কিন্তু তেওঁ ফটো তাতে মাৰিব বুলিছে কিন্তু তেওঁ মোক 1 টকাটো বিচাৰটো খাটাং কিন্তু মোক তেওঁ 1 টকা এটা দিব 1 টকাৰ লগত শূন্য লগাই দিবলৈ কৈছে সেইটো ধেমালিকে কোৱা কথা নেকি মই পইচা সেইটো ধেমালি হিমন্তৰ ঘৰটোৰ লগত চৰকাৰী ঘৰৰ লগত 1 টকা দিব কামটো নকৰিলে মই ঠিক আছে তুমি ধেমালিটা মোক ক'লা ৰ'বা তুমি মোক ধেমালিকা কৰিলা গাঁও বুলি ধেমালি কিন্তু তেওঁ মোক লগালগ কিয় কাম কৰি নিদিলে তেওঁ পিছত আলোচনা কৰিম বুলি কিয় ক'লে তেওঁ কোনখন বৈঠকত বহি আলোচনা কৰিব কওকচোন কোনখন বৈঠকত বহিব তেওঁ সেইখন আলোচনা কৰিব যিবোৰ কাৰণত লগালগ কাম কৰি গৈছে তেওঁ মোক থৈ দিছে মোৰ কামটো মানে পিছত কৰিব মই ভাগ কৰিছোঁ আৰু মোৰ বেজগাঁৱৰ লগত মোৰ ডিটেইলছ কৰিবলৈ তেওঁ ক'ত অধিকাৰ চুনুমুনু কোন হয় কওকচোন চুনুমুনু কোন হয় প্ৰবীণ মণ্ডলক কোন হয় মহেন্দ্ৰ দাই চিনি নাপায় তোমাক যে সুধিলে ইমান ডিটেইলছ লৈ পেলাই কি কাম কৰিবলৈ চৰকাৰী হিমন্ত আপোনালোকক টকা লৈ কাম কৰিব দিছে তাৰপিছতে মহেন্দ্ৰ দাই কৈছে কামটো অ'কে কৰি দিয়া হেৰি এনেকৈ কৈছে দেই এইটো কৰিব পৰা লগালগ নকৰিলে মই যেতিয়া হুলস্থুলখন কৰিলোঁ পঞ্চায়তক কেইবাৰখনো মই ফোন কৰিলোঁ মোৰ লগত এনেকুৱা কৰিছে বুলি তেওঁ পাছত মই বাবাক পঠিয়াই দিয়াৰ পিছত তেওঁ কৈছে সেই হেৰিয়ে কৈছে ৰঞ্জুৱে ফোন কৰি পেলাই মোক কৈছে মেম্বাৰনী বোলে তোমাৰ কাম হ'ল তোমাৰ কাম হ'ল তেতিয়া লগালগ কাম হ'ল কিন্তু লগালগ বহি থকাত কাম নকৰিলে মই যোৱাৰ পিছতে তেওঁ কাম হ'ল বুলি কৈছে তেতিয়া মই হুলস্থুল কৰিলোঁ তেওঁ মানে পইচা গধূলিকে পইচা নিদিলে তাৰ কামটো নকৰোঁ বুলি কৈছে কিয় দুৰ্নীতি কৰিছে দুৰ্নীতি কিয় কৰিব আপুনি মোৰ লগত মহেন্দ্ৰ দাই তাইখনো চৰকাৰী খনৰ হিমন্ত পইচা ল'ব দিছে তেওঁলোকক ভেৰিফাই কৰি মানুহ চাই ঘৰ বহি ফটো মাৰিছে কিন্তু ঘৰৰ নামত অন্যায় নকৰিব ফোন কৰিলে সেইটোৱে মই কৈছোৱে ঘৰৰ নামত অন্যায় নকৰিব হিমন্তই ঘৰ
কেলেংকাৰী লগাই থৈ দিছে জানো দেই ভাল নাপাওঁ পইচা বিচৰাটো হয় নহয় আপোনালোকে আমি নাই বিচৰা দেই তেওঁলোকে পইচা বিচৰা নাই তেওঁ মিছাকে কৈছে তেওঁ যদি পইচা বিচৰাটো সঁচা কথা হয় তেতিয়াহ'লে তেওঁ ৰেকৰ্ডিংটো দেখাব কওক আপুনি ধেমালিকে কৈছো বুলি কৈছিলে যে ৰাজীৱে কৈছে মোৰ লগৰ ছোৱালী তাইক কোৱাচোন মোক এটকা এটা দিবলৈ কোৱা ৰাজীৱে কৈছে তাই মোৰ লগৰ ছোৱালী সিহঁতে বোলে লগৰ আৰু মই মহেন্দ্ৰ দাক কৈছিলোঁ নে আপুনি ডাউনলোড দি দিয়ক হৈ গ'ল অলৰেডি কি কৰিবা আৰু চুনুলে কিয় ফোন কৰিলে সেইটোৱে লাগিছে আৰে চুনুলে কেলে নকৰিম বাৰু ফোন কৰিম চুনুক সুধিব লাগিব কোন হয় ক'লে বোলে দূৰ যে বিয়া ক'লে হ'ল বোলে বেজগাঁও মই ক'ত সোমাই আছোঁ উপকাৰণ সোমাই আছোঁ উপকাৰণে ঘৰটো ক'ত বনাব তাই মাটি ক'ত মইতো ডিটেইলছ ল'বই লাগিব আজি ভাস্কৰ পৰা মই ল'বই লাগিব নালাগে তেতিয়াহ'লে যদি শুনা যদি এইটোৰ মাজত কিন্তু পইচা কথা হোৱাটো বেয়া হৈছে ৰ'বা ভাস্কৰ শুনা মই কওঁ ভাস্কৰ আমি যেতিয়া বহি আছো বহুত মানুহ আছে ৰ'বা ভাস্কৰ শুনা ফোন কৰিছে বুলি কৈছে আপোনালোকে তাই মানে মেইন কথা হ'ল এই মহেন্দ্ৰ দাক আমি ক'লো ডাউনলোডটো দি দিয়ক মহেন্দ্ৰ দাই ক'লে ৰ'বা মই অকণমান দেৰিকে দিম তাই সেইটোৱে খং কিয় মোৰ ঘৰটো ডাউনলোড লগালে ডিটেইলছটো দুলডা ল'ব লাগিব না পইচাটো ইনে কৈছে কিন্তু এটা নিউজ বনাবৰ কাৰণে এটা হেৰিছো লাগে কিন্তু পইচা কথা কোৱা নাই মিছা কথা দুলডাই ক'লে যদি পইচা ল'লো এটা পৰহি আমি তাহাঁতৰ ঘৰত গৈ বহি গোটেই কাম কৰি আছো এতিয়া ল'লো এটা কাম কৰিবা ৰাজীৱক লৈ পেলাই তোমালোকে নিনিবা তোমালোকে পইচা মানে কি মাকে কেলেংকাৰী আৰু পিতেকো কেলেংকাৰী নহ'ব কেলে পইচা নিবিচাৰিব কেলে তাই যে এতিয়া তাইতো পৰহি আপোনালোকৰ ঘৰতে ফটোটো মাৰি দিছিলে মোক যে ক'লে নহওক তোমালোকে ফটোটো য'ত আৰু ফটো তাৰ জেগাত মৰা নাই ইয়াত মৰা যিটো অভিযোগ উঠাইছে সেইটো হয় নহয় জেগাটো বিচাৰি নাপালে মাৰিবই নালাগে সেইটো হয় নহয় সেইটো কিন্তু ভুল হৈছে মই মানি লৈছো সেইটো ভুল হৈছে কাৰণ কেলে তাই সিদিনা মোক কৈছিলে মোৰ দেউতাৰ ঘৰত মাৰিবা জেগা পচন্দ নহয় তোমালোকৰ যদি পচন্দ নহয় বোলে এইটো তোমাৰ ঘৰ নহয় তুমি ইয়াত মাৰিব নোৱাৰা মহেন্দ্ৰ দাদা বা আমাৰে কিমান মানুহৰ লগত কৰিছে এনেকুৱা মোৰ গান মই হেৰি হ'বলৈ দিয়া নাই দেই তেনেকুৱা কোনো কেজেং হ'বলৈ দিয়া নাই আগত য'ত ফটোটো মাৰিছিলে তত মাৰিব দিব লাগিছিলে কিবা এটা যদি কেনা আছিলে আমাক ক'ব লাগিছিলে মই কৈ আছো শুনা মই চৰকাৰী অফিচাৰ আহিছোঁ কৰ্মচাৰী হিচাপে মই আহিছোঁ মই ভাস্কৰ সুধিলোঁ ৰ'বা ভাস্কৰ ঘৰ ক'ত তোমাৰ মই সুধিব লাগিব মই উপকাটিনী বাউণ্ডেৰীত সোমাই আছোঁ উপকাটিনী বাউণ্ডেৰীত মই যেতিয়া সোমাই আছোঁ তেতিয়া ভাস্কৰ দোলৰ ছোৱালী বুলি কৈছে আচ্ছা দোলৰ ছোৱালী বিয়া ক'ত হ'ল বোলে বেজগাঁও হ'ল তেতিয়াহ'লে বেজগাঁৱতো মই নাই এতিয়া এই মুহূৰ্তত বোলে নহয় এইখিনি খৈচাখন মাতি ল'লে হ'ব যদি দুখীয়া চাকৰি বাকৰি নাই ঘৰটো পাব লাগে মেটাৰটো সেইটো ঘৰটো পাব লাগে ঠিক আছে আহাচোন আধাৰ কাৰ্ড চাধাৰ কাৰ্ড লৈ আহা মই সেইমতে কামটো কৰি দিছোঁ তাই কামটো আপলোড কৰি দিছোঁ তাততো মই একো কোৱা নাই তুমি নিজে চিন্তা কৰা তুমি নহয় এতিয়া মেম্বাৰ গৰাকীয়েতো কৈছে মানে ফটো য'ত ত'ত মৰা হৈছে বা নিজৰ জেগাটো মই গম পাইছো সেইটো মানে ৰুলত নপৰে নহয় জিঅ' টেগটো কেনেকে কৰে যিটো লোকেশ্যনত ঘৰ বনাব তাতে জিঅ' টেগ হয় আৰু আপোনালোকে ফটো য'ত ত'ত মাৰি পেলাই এনেকেতো ভুল কৰিব নোৱাৰে হয় নহয় ভাস্কৰ আৰু এটা কথা আছে আৰু আপুনি 100 টকাই হওক এটকাই হওক এনেকেতো ফোন কৰি কাৰোবাক বিচৰাটো সেইটোও ভুল হৈছে হয় নহয় মই কথাটো কৈছো এইখিনিত এনেকে ৰৈ আছে বহুত মানুহ আমাৰ গাঁৱত 3জনমান মানুহ আছে ই মোক এনে কৈছে এজনী মোৰ লগৰ মই কৈছো পাপুলি মোক কৈছে হ'লনে মই কৈছো হৈ গ'ল তুমি যাব পাৰা তোমাৰ ৰাজীৱক এনে এটকা এটা দি দিবা এনেকে এনে ধেমালি কৰি তাই মহেন্দ্ৰ দাৰ নাম্বাৰ বিচাৰিছে মই কৈছো মই হোৱাটছএপ কৰি দি দিম পিছত শূন্য কেইটামান লগাই দিবা বুলি কৈছে মিছা কথা কৈছে দেই মই এটা কথা কওঁ এতিয়া শুনা মই এতিয়া দুলদা ছোৱালী বুলি গম পালোঁ মই শুনা দেই মই কৈছোঁ দেই দুলদা ছোৱালী বুলি গম পালোঁ বোলে চাকৰি বাকৰি আছে নাই বোলে নাই ক'ত বিয়া হ'ল বোলে বেজগাঁও মাটি ক'ত ল'লে ক'ত বনাব ঘৰ যেনে তেনে যদি ছোৱালীজনী একো নাই হয়তো পোৱা কামটো মই কৰিছোঁ বুজি পাইছো পোৱাটো কৰি পেলাই মই দি দিছোঁ পইচা পাতি কথা মোৰ লগত একো অহাই নাই নহয় যিখিনি মানুহে পাব লাগে সেইখিনি মানুহে পাবই কিন্তু নিয়ম মতে কৰিব লাগে প্ৰত্যেকটো বস্তু নিয়ম মতে এতিয়া আপোনালোকে ধৰি লওক ক'ৰবাত ফটো মাৰিছে কাৰোবাৰ ঘৰ দেখুৱাইছে তেনেকেতো এইটো নহয় সেইটোতো নিয়মত নপৰে নহ'ব গতিকে নিয়ম মতে কৰিব কামখিনি
নহয় আপুনি বুজি নাপায় নেকি? শুনকচোন, মই কৈ আছো প্ৰব্লেম নাছিলে নহয়, প্ৰব্লেমটো হ'ল পইচাটোলৈহে। আপোনাৰ ছোৱালীটো ঘৰটো পাব লাগে, মই দিব লাগে, মই সেইটো ইয়েছ কৰিব লাগে। ইয়েছ কালি মই আমাৰ গাঁওবুঢ়াক আহিছিলে মোৰ লাটৰ পইচা খোৱাত গাঁওবুঢ়াই ফটো নেমাৰে। পইচা খোৱাটো আমাৰ ৱাৰ্ডত বোলে নপৰে, গম পাইছে নাই? এতিয়া কালি তেনেকুৱা, এতিয়া এইখিনিত এটা মানুহৰ ঘৰ আহিছে, ঘৰটো বনাই থৈছে আমাৰ হৰি মন্দিৰ ওচৰত, কিন্তু নিজে য'ত মানুহ থাকে ত'ত ঘৰ মাৰিব লাগিব বুলি কৈছে। একদম লাটৰ গাঁওবুঢ়াই মোক কৈ থৈ গৈছে, গম পাইছে নাই? তুমি যদি ইয়াৰ পৰা গৈ পইচা খোৱা মাৰা, তেতিয়াহ'লে এইটো তোমাৰ অলৰেডি তোমাৰ জেং আহিব। সেইটো মই মহেন্দ্ৰদাই কৈছো, আপোনাৰ ছোৱালীজনীয়ে এটাই কৈছে মোক ঘৰটো পোৱাব লাগে। মহেন্দ্ৰদাই ভাবিছে ছোৱালীজনী তাই ঘৰটো পাওক বুলিয়ে মই 1000 টকা লৈও আহিছিলো পইচা দিবলৈ। আপুনি পইচা দিবলৈ লৈ আহিছে বিচৰাৰ কাৰণে? আপোনাক কোনে ফোন কৰিলে বাৰু কওকচোন? আপোনাক কোনে ফোন কৰিলে? পইচাটো আপোনাক কোনে ফোন কৰিছিলে নে? ছোৱালীয়ে পইচা বিচাৰিছে বোলে, টকা 1000 মই 100 টকা নিলো, নহয় বোলে 500 টকা হলেও দিয়ক, 500 টকা নিদিলে বোলে 1000 টকা, 1000 টকা নহ'লে 500 টকা, মই 1000 টকা লৈ আহিছো দিবলৈ। মই কৈছিলো নি আপোনালৈ ফোন? ৰাজীৱ গুচিয়ে গ'ল পলাই, আপোনাৰ ছোৱালীজনী পলাই। ঠিক আছে দিয়ক। ৰাজীৱৰ গাত ৰাজীৱ কি হয়? মেম্বাৰৰ লগত হেৰি আহিব। ৰাজীৱ কি চাকৰি কৰে? নকৰে। ৰাজীৱ চাকৰি নকৰে, একো নকৰে। যিয়ে নহওক মানুহ দুটা এনেকে হলে নহব। আৰু মহেন্দ্ৰদাৰ দায়িত্ব এটা আছে, ৰাজীৱে যদি পাপুলিক পইচাটো বিচাৰিছিলে, পাপুলে মোক ধুনীয়াকে মাতি গৈছে। কি আছিল নামটো? পাপুলে মোক ধুনীয়াকে